জিন্দাবাদ জিন্দাবাদ মহিলা একতা সভা জিন্দাবাদ 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 মহিলা একতা সভা জিন্দাবাদ 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 মহিলা একতা সভা জিন্দাবাদ 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 আগত কৈছো আজি আমি ইমান বছৰে ইয়াত স্থায়ী বাসিন্দা আমি ইয়াৰে জীয়ৰী ইয়াৰে বোৱাৰী আজি ইমান দিনে আমি এই সমবায় সমিতি বহুমুখী মহিলাৰ নামত এই মাটি দখল আমি চৰকাৰৰ অনুমতি লৈ মেলি আমি ইয়াত মহিলাৰ এখন মানে আমি হেৰি খুলিম বুলি ইয়াত ৰাখি থৈছিলোঁ। এই কোনোবা এজন দুষ্কৃতিকাৰী আহি কিনে আমাৰ এই চাইনবোৰ্ডখন ভাঙিলে চব ইয়াত আমাৰ এখন ভাঙিলে আৰু আমি যিদিনা জেচিবিখন আনি ইয়াত আমাৰ এই যিবিলাক আমাৰ হেৰি লগাইছিলোঁ আমি খেতি কৰিম বুলি জেচিবি লগাই হাবি বন চাফা কৰিম বুলি লৈছিলোঁ আহি পিনে ইয়াত পুলিচ প্ৰশাসন লৈ আহি কিনে ইয়াত থিয় হয় আমাক মহিলাক সি মানে এটা মানে ধমকি দিয়াৰ নিচিনা কৰিছে। কিন্তু আমাৰ এই চাইনবোৰ্ডখন যিখন চাইনবোৰ্ড আমাৰ নামত ইয়াত আমি ইয়াত লিখিতভাৱে ৰাখিছিলোঁ আমাৰ এটা পৰিচয় আছিলে সেইখন ভাঙি পেলাইছে আৰু যদি সি এনেকৈ কৰিব বিচাৰিছে তেতিয়াহ'লে চাওক আমি অতখিনি মহিলা আজি দেখিছে নহয় কিমানখিনি মহিলা আমাৰ লগত একগোট হৈছে। যোনে হওক কৈছোঁ যোনে হওক মানে যোনে হওক আমি কিন্তু তাক যদি আমাৰ মুখৰ আগত যদি ধৰিব পাৰোঁ আমি যদি দেখা হ'লে গাঁও হয় ইয়াত আমি বেলেগক আহি ইয়াত দখল কৰিব তাৰ যদি টকা পইচা ইমানে আছে সি বেলেগত গৈ অতখন মাটি বাৰী আছে কিনক আমাৰ ইয়াত দখল কৰিবলৈ আমি ইয়াত কেইদিন হৈছে ইয়াত অহা আহি আমাৰ মাটি দখল কৰিছে আমি ইয়াত খেদি মাৰিম আমি খেদি আমি গপৰ গাঁৱত সোমাব নিদিওঁ। আমাৰ মহিলাৰ একতা সি দেখা নাইকিয়া যোনে হওক আজি কেইদিন হৈছে ইয়াত অহা আমি ইয়াত সৰুৰ পৰা ডাঙৰ হোৱা আমি ইয়াত আনক আমি ইয়াত দখল কৰিব নিদিওঁ আমি কোনো নিদিওঁ যোনেই নহওক আমি কেতিয়াও নিদিওঁ এইটো হ'বলৈ। কাৰণটো হ'ল আমি যিডোখৰ মাটিত এতিয়া থিয় হৈ আছোঁ এই মাটিডোখৰ আমি 92 চনৰ পৰা আৰু অফিচত আমি বিভাগীয় কৰ্তৃপক্ষক আমি প্ৰায় 94 চনতে আমাৰ প্ৰমাণ হ'ব যে আমি যে এইডোখৰ ব্যৱহাৰ কৰিছোঁ তাৰ কাৰণে আবেদন কৰা আছে আৰু গতিকে তাৰ স্বত্বেও মানে আজি 30 বছৰে একো আমাৰ মহিলাৰ বাৰীৰ ভিতৰত কোনো দিনাখন কোনো ক্ষতি সাধন হোৱা নাছিল। কিন্তু সেইদিনা 18 তাৰিখৰ ৰাতি অকস্মাতে আমাৰ যিখন চাইনবোৰ্ড আমাৰ নাম ফলকৰ যিখন আমাৰ আছিলে সেইখন কি কৰিলে কোনোবাই আহি ভাঙি থৈ গ'ল আৰু ইয়াৰ আঁৰত ডিচেম্বৰ মাহৰ মাজভাগত আমি SB এণ্টাৰপ্ৰাইজ বুলি মানে কোনো ব্যক্তি এজনে মানে আমাক কি কৰিলে আমি এই বছৰেকীয়া প্ৰতি বছৰ আমাৰ সমিতিৰ বছৰেকীয়া যিখন আমি 9 মাহত সভা পাতোঁ সেই সভাত আমি প্ৰস্তাৱ লোৱা মৰ্মে আমি জেচিবি লগাই পেলাই আমি ডাঙৰ গছখিনিৰ কাৰণে সমান কৰিবলৈ বিচাৰিছিলোঁ আৰু সেইটো সময়তে যে SB এণ্টাৰপ্ৰাইজে থানাৰ ফালৰ পৰা আৰক্ষী লৈ আমি যেতিয়া জেচিবি লৈ আমি কাম সামৰি ঘৰলৈ গৈছোঁ তাৰপিছত তেওঁ আৰক্ষীসহ আহি এই স্থলত থিয় হৈ আমাক জানিবলৈ দিছে যে আমি থানালৈ যাব লাগে যে আমি প্ৰমাণ দিব লাগে। কথাটো আমি কি নিজৰ মাটিডোখৰ কাৰণে আমি কি প্ৰমাণ দিম সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু তাত গৈ আৰু থানাৰ পৰা যেতিয়া আমাক প্ৰমাণ লৈ মাতিলে আমি তেওঁলোকক সন্মান জনাই পাছদিনা আমি মহিলা গ'লোঁ গৈ পেলাই আমি থানাত আমাৰ যি আছে আমি গোটেইখিনি তথ্য তাত দাখিল কৰিছোঁ। তেতিয়া আমি মৌখিকভাৱে থানাৰ পৰা জানিবলৈ পাওঁ যে তেওঁ বোলে মাননীয় মন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱালদেউ আৰু বোলে প্ৰিন্সিপাল ছেক্ৰেটাৰী নাজানো সেইটো কথা কিন্তু তেওঁ মানে কি কৰিছে এওঁলোকৰ স্বাক্ষৰসহ মানে নথি পত্ৰ থানাত দাখিল কৰা আছে আৰু গতিকে আমিও আমাৰ যেতিয়া প্ৰমাণ দিব লাগে বুলি আমাৰ যি আছে আমি গোটেইখিনি দিলোঁ। কিন্তু এইটোতকৈ আটাইতকৈ ডাঙৰ কথা হৈছে যে মহিলা শক্তিৰ ওপৰত এনেধৰণে যদি আমাক মানে দমাবলৈ বিচাৰে কিন্তু আমিতো বহি নাথাকোঁ। আৰু এটা কথা হ'ল কি যে আমাৰ আজি গণতান্ত্ৰিক চৰকাৰত কি আমাৰ কাৰণে আমাৰ মানদণ্ড ইমানেই নেকি? আমি আজি কি সদায় এতিয়া মহিলাৰ কাৰণে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে কিন্তু এই আঁচনিবিলাক যে আমি ক'ৰবাত যদি আমি কৰ্মৰত কৰিবলৈ বিচাৰিবলৈ হ'লে তেতিয়াহ'লে
আমাকতো অকণমান মাটি লাগে। এতিয়া লাখপতি বাইদেউ আঁচনি প্ৰণয়ন কৰিছে, কিন্তু তাত আমাৰ বহু গোটৰ মহিলা, আমাৰ ইয়াত স্থানীয় বহুত গোট আছে, গোটৰ মহিলাই কৃষি কৰ্মৰ ওপৰত কিছুমান আঁচনি লৈছে। গতিকে তেওঁলোকে কেলৈ এই মাটিকণত বাৰু তেওঁলোকে কৰাৰ সুবিধাটো নাপাবনে? কাৰণ এইডোখৰ আমাৰ ৰাজহুৱা মহিলা মাটি, চবৰে অধিকাৰ আছে আমাৰ। গতিকে নিজ মন কথা এটা পঞ্চায়তৰ মানে আমি সমূহীয়াকৈ থকা এই শ শ মহিলাৰ ওপৰত তেওঁলোকে এইদৰে আত্মসাৎ কৰিব বিচৰা কথাটোৱে আমাৰ এটা ডাঙৰ প্ৰশ্ন। আচ্ছা, এই যিটো মানে তেওঁ মানে আমি হেমন্ত দত্ত বুলি আমি থানাৰ পৰা মৌখিকভাৱে গম পাইছোঁ হা, আৰু SB এণ্টাৰপ্ৰাইজৰ নামত তেওঁ কিবা বোলে মছলা ফেক্টৰী নে কি খুলিব, সেইবোৰ আমি গম পাইছোঁ জানিবলৈ পাইছোঁ। কেলৈ থানাততো আমাক মাতি পঠিয়াইছে, আমি গৈছোঁ, কিন্তু আমি যেতিয়া এই চাইনবৰ্ডখনৰ ক্ষতি সাধন কৰাৰ কাৰণে আমি থানালৈ গৈছিলোঁ, তেতিয়া আমাক থানাই ক'লে যে আপোনালোকে এই মাটি বাৰীৰ ক্ষেত্ৰত বা আৰু অন্য কিছুমান কাৰণ আছে, এইবোৰ ক্ষেত্ৰত থানাত আপোনালোকৰ কাৰণে নহ'ব। কিন্তু এটা কথা নহয়, আপোনালোকে বোলে চাৰ্কুল অফিচত, সেইটো হয়, তেওঁলোকৰ যিটো ৰাইট বা তেওঁলোকৰ যিটো নিয়ম আইন আছে সেইমতে আমাক কৈছে, আমি সন্মান জনাওঁ। কিন্তু তাৰ ভিতৰতো কথাটো হ'ল কি, ডিচেম্বৰ মাহৰ মাজভাগত যেতিয়া আমি JCB লগাইছিলোঁ, তেতিয়া এজন ব্যক্তিয়ে কেনেকৈ আজি প্ৰশাসনক আনি ইয়াত থিয় কৰিব পাৰিলে, সেই উত্তৰটো আমি আজিলৈকে উলিয়াব নোৱাৰিলোঁ। কিন্তু আমি আজি মহিলা ইমান মহিলা থকা এটা আমাৰ গোট, ইমান মহিলা থকা এটা প্ৰতিষ্ঠান, আমি গৈ পেলাই যেতিয়া এই মানে সাধাৰণ এখন এজেহাৰখন আমি কেলৈ দিছিলোঁ, মাটি হৈ দিয়া নাই, তেওঁলোকে ভুল নুবুজিব, আমি মাটি হৈ তাত দিবলৈ যোৱা নাই। আমি গৈছিলোঁ আমাৰ যে কোনো দুৰ্বৃত্তই যে ক্ষতি সাধন কৰিছে তাৰ কাৰণেহে আমি দিছিলোঁগৈ বিচাৰৰ কাৰণে, কাৰণ আমি আৰক্ষীৰ ওচৰত চাপিবই লাগিব, আৰু সেইটো কাৰণেহে আমি গৈছিলোঁ বা সেইটো কাৰণেহে দিছিলোঁগৈ। যোনটো মহিলা সমিতি আমি আছোঁ, তাহাঁতে আমি কেতিয়াও এই মাটিডোখৰ আমি এৰি নিদিওঁ তাহাঁতক, কাৰণ আমি আজি নাই, কিন্তু আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে আমি ভৱিষ্যতলৈ কিবা এটা কৰিবলৈ আমি যদি কিবা এটা দি যাব পাৰোঁ, এজন মানুহৰ ব্যক্তিক আমি এৰি দিব কেতিয়াও নোৱাৰোঁ। আমাৰ মহিলাই সদায় একগোট হৈ আমি এই মাটিডোখৰ সদায় আমি দখল কৰি আমাৰ হেৰিত থাকিব। আপোনালোকৰ এই গোটটোত কিমানগৰাকী মহিলা আছে? আমাৰ গোটত 100 ওপৰ আছে। আমাৰ আঞ্চলিক মানে এই গোটটো আমাৰ মহিলা, আমাৰ নিজ মানকটা গাঁও পঞ্চায়ত আমাৰ হেৰি হয় অধীনত মহিলা সমিতি আমি আছোঁ, তাহাঁতে আমি কেতিয়াও এই মাটিডোখৰ আমি এৰি নিদিওঁ তাহাঁতক, কাৰণ আমি আজি নাই, কিন্তু আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে আমি ভৱিষ্যতলৈ কিবা এটা কৰিবলৈ আমি যদি কিবা এটা দি যাব পাৰোঁ, এজন মানুহৰ ব্যক্তিক আমি এৰি দিব কেতিয়াও নোৱাৰোঁ। আমাৰ মহিলাই সদায় একগোট হৈ আমি এই মাটিডোখৰ সদায় আমি দখল কৰি আমাৰ হেৰিত থাকিব। আমাৰ গোটত 100 ওপৰ আছে। আমাৰ আঞ্চলিক মানে এই গোটটো আমাৰ মহিলা, আমাৰ নিজ মানকটা গাঁও পঞ্চায়ত আমাৰ হেৰি হয় অধীনত। এতিয়া হৈছে আমি জানিবলৈ আমিতো নাজানো, আমাৰ নিজৰ মাটি এটুকুৰা আছে আৰু আমি এইবিলাকৰ ওপৰত উপযোগী আমি কিবা কিবি কৰিবলৈ জানো। আমি মাজতে আমি ইয়াত খেতিও কৰিছিলোঁ, জলকীয়া, বেঙেনা, এনেকুৱা ধৰণৰ কচু ৰুইছিলোঁ, হালধি ৰুইছিলোঁ। কিন্তু এতিয়া অলপ দিন আমাৰ কাম অলপ হেৰি হোৱাৰ কাৰণে লকডাউনতে আমাৰ কামখিনি বন্ধ হৈ গ'ল। আমি 92ত আমাৰ লগত আছিলে, তেতিয়া আছিলে ৰাজকিশোৰ দলে, তেখেত লাহোৱাল ব্লকৰ অফিচাৰ আছিলে, ব্লক অফিচাৰ আছিলে। তাৰপিছত আছিলে পেগু, DC পেগু আছিলে। সেই সময়তে মাটিডোখৰ আমি তেখেতলোকৰ পৰা আমাৰ নামত আমি কৰি লৈছিলোঁ, লিখাই লৈছিলোঁ। কিন্তু সেই প্ৰমাণ পত্ৰ এতিয়াও আছে, আমি যে মুখেৰে কৈছোঁ সেইটো নহয়। তেখেত আজি পেগু দলে তেখেত ঢুকালে, কিন্তু ৰাজকিশোৰ দলে আজিও জীয়াই আছে। আজি যদি ৰাজকিশোৰ দলক ইয়াত আনি আমাৰ লগত তেখেতৰ লগত মুখামুখি কৰা হয়, তেখেতে নিজে এই কথাখিনি স্পষ্টভাৱে ক'ব পাৰিব। আৰু ইয়াত দুবিঘা আমি জোখা নাই, নিজেই জানিছোঁ। ভাগত আপোনালোকৰ মাটিখিনি কোনে ল'ব বিচাৰিছে? SB হেমন্ত দত্ত নে কি বুলি এজনে লৈছে বুলি আমি এণ্টাৰপ্ৰাইজ বুলি এজনে লৈছে বুলি আমি বিশ্বস্ত সূত্ৰে জানিব পাৰিছোঁ। আপোনালোকৰ যিখন বেনাৰ আছিলে, যিখন আপোনালোকৰ মহিলাসকলৰ বেনাৰ, সেই বেনাৰখন কোনে ফালিলে? বেনাৰখন ফলাখন জনা হ'লেতো আমি লগে লগে ধৰি গোটেই একদম হেৰিত দিব পাৰিলোঁ হয়, কিন্তু নজনাকৈ কোনোবা দুৰ্বৃত্তই আহি পেলাই আমাৰ বেনাৰখন ভাঙিছে। কোন দুৰ্বৃত্ত? ৰাতিৰ ভিতৰতে সেইটো কৰিছে। ৰাতিপুৱা আহি দেখিছোঁ যে বেনাৰখন নাই। মই আহিছিলোঁ এফালে সকাম, মোৰ ঘৰত সকাম আছে 24 তাৰিখে, মই সকাম ভকত জনাবলৈ আহিছিলোঁ। আহোঁতে দেখিলোঁ বেনাৰখন দেখোন কোনোবাই ভাঙি পেলাল, কি হ'ল? তাৰপিছত তেনেকৈ কৈ খা খবৰ চবে মোৰ আগতেও কোনোবা গম পাই খা খবৰ কৰিলে, কিন্তু মই তেতিয়া কৈছোঁ যে এখন কোনে ভঙাটো আমি দেখা নাই, ৰাতিহে কৰিব, চোৰেতো দেখুৱাই নকৰে কেতিয়াও।
লুকুৱাইহে এতিয়া কৰিব কি কৰিব আপোনালোকে? এতিয়া আমাক এই মাটিডোখৰ এইখিনি যি কৰক নকৰক এটাই কথা, আমাৰ যিখন বিচাৰ নহয়, এই বেনাৰখন যে ভাঙিলে তাৰো বিচাৰ লাগে। তাৰ উপৰি আৰু এই মাটিডোখৰ কোনে দখল কৰিবলৈ আহিছে তেওঁক আমি কেতিয়াও হস্তক্ষেপ কৰিবলৈ কেতিয়া দিয়া নহ'ব। আৰু যেতিয়ালৈকে আমি জীয়াই থকা দিনলৈকে এই মাটিডোখৰ কাকো আমি হস্তক্ষেপ কৰিবলৈ দিব নোৱাৰোঁ। আৰু যিমান ল'ৰা ছোৱালী আছে আমি এতিয়া কৰিব নোৱাৰিছোঁ, কিবা এটা থাকে যে, কিন্তু আমাৰ প্ৰজন্ম আমাৰ যিখিনি ল'ৰা ছোৱালী উঠি আহিছে সেই ল'ৰা ছোৱালীৰ কাৰণে আমি এই মাটিকণ থৈ যাবলৈ আমি ওলাই আহিছোঁ। নহয় নহয়, মহিলাসকলৰ আজি ইটো কালি সিটো কিবা নানা ধৰণৰ হেৰি উলিয়াইছে, কিন্তু তেনেস্থলৰ ভিতৰত আজি আমি মহিলাই যদি ওলাই আহি এডোখৰ মাটি দখল কৰিবলৈ আহিছোঁ, মাটিখন নিজৰ কৰি ল'বলৈ আহিছোঁ, সেই মাটিখিনি আমাৰ পৰা আঁতৰাই এজন ব্যক্তিক কিয় হস্তক্ষেপ কৰিবলৈ ওলাইছে, মই তাৰ কাৰণে দুখিত। মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ কাৰণে সবলীকৰণৰ কাৰণে বহুত চিন্তা কৰে। এই আমাৰ সংবাদ মাধ্যমৰ যোগেদি কি আহ্বান জনাব? তেখেতলোকে যদি এইখিনি আমাৰ লগত যদি হেৰি নকৰে, তেতিয়াহ'লে তেখেতলোকে আজি মহিলাসকলৰ যি সবলীকৰণৰ কাৰণে যিখিনি কাম কৰিছে, তেতিয়াহ'লে সেইখিনি চব বিফল হ'ব বুলি মই ভাবোঁ। কিন্তু আমাৰ মহিলাই কিন্তু সেইবিলাক গ্ৰহণ কৰিব নোৱাৰিব। এনেকুৱা ধৰণৰকৈ তেওঁলোকে যদি আমাক কাম কৰি যায়, আমাৰ সেই একেই আমাৰ মহিলাক যদি এইখিনি তেখেতলোকে হেৰি নিদিয়ে, বুলি কয় দায়িত্ব নলয়, আমাৰ এই যিটো আমিতো আগৰডোখৰখিনি এজন ব্যক্তিক যদি দিবলৈ যায়, তেতিয়াহ'লে আমাৰ মহিলাৰ প্ৰতি তেখেতলোকৰ কিবা হেৰি আছে বুলি আমি কেতিয়াও নাভাবোঁ। ইয়াৰ দ্বাৰা